আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলৰ কাৰণে আজি নতুন আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব, মই আজি ইউটিউব ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া আপোনালোকে কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয়, আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, বা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি লাভ কৰিছে কিন্তু আপোনাৰ অৰুণোদয় আঁচনি হঠাৎ বন্ধ হৈ গৈছে, সেইসকলৰ কাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ হৈ গৈছে। ইতিমধ্যে কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব চাই লওক। আপোনালোকে ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব, আৰু ইয়াত যিটো ওপৰত চিৰিয়েল নম্বৰ দিয়া আছে, আপোনালোকৰ নম্বৰটো ইয়াত ডিলিট কৰি দিব। আৰু এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব, যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব। ইয়াৰ লগত কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড, আৰু ইয়াত আপোনালোকৰ বেংক পাছবুক দিব লাগিব। আপোনালোকে ইয়াত যিটো বেংকৰ পাছবুক জমা কৰিব, এইটো বেংকৰ একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ইয়াত যিটো একাউণ্ট জমা কৰিব, সেইটো একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, আৰু লগতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব, ফৰ্মটো ভালকৈ ফিল আপ কৰিব। এতিয়া আপোনালোকে ইয়াত কিন্তু এটা এপ্লিকেশ্যন লিখিব লাগিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিলে হ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব, নহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। আপোনালোকে ইয়াত এটা এপ্লিকেশ্যন লিখিব আৰু ফৰ্মটো ফিল আপ কৰিব, আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব। এতিয়া আপোনালোকে ফৰ্মটো ৰেডি কৰি লৈ যিটো আপোনালোকৰ DC অফিচ আছে তাত কিন্তু জমা কৰিব লাগিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, বন্ধ হৈ গৈছে, বা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সকলোৱে কিন্তু এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। আপোনালোকে আজি অৰুণোদয় আঁচনি এনেকৈ আবেদন কৰক।